এভৰিৱান ওয়েলকাম টু ইকুইপাৰ সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমি ট্ৰিকোনোমেট্ৰি এটি খুব ইম্পৰ্টেন্ট চেপ্টাৰ আমাৰ আৰবি এক্সামৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট হ'ব আৰু এই চেপ্টাৰটো বহুতখিনি ষ্টুডেন্টে টান পায় বহুতখিনি ষ্টুডেন্টে এনেকুৱাও কৰিব চাগে এই ক্লাছটোত এইখিনি দেখি পেলাই ভাবিব এই নাই এইটো নাচাও আৰু ইমানে টান পায় কিন্তু আজিৰ ক্লাছটোত আমি চেষ্টা কৰিম এই যিটো চেপ্টাৰ আছে চেপ্টাৰটো খুব সহজ কৰি শিকিবলৈ তো নিশ্চয় এটা কথাই প্ৰতিশ্ৰুতি যিসকলে ক্লাছটো চাই থাকিব সকলোকে নিশ্চয় একদম গোটেইখিনি কথাই বহুত ভালদৰে বুজি পাব স্টাৰ্ট কৰিছো ক্লাছটো একদম ষ্টাৰ্টিংতে আমি যেতিয়া ট্ৰিগনোমেট্ৰি কথা কওঁ ট্ৰিগনোমেট্ৰি আছে নেকি ট্ৰিগনোমেট্ৰি চেপ্টাৰটো সকলোৱে অকমান বেলেগকৈ পঢ়িব যায় আৰু সেইটো এপ্ৰোচটোৱে আমাক কি কৰি পেলাই এই গোটেই চেপ্টাৰটো টানৰ পিনে লৈ যায় তো একদম ষ্টাৰ্টিংতে তোমালোকে জানিব লাগে ট্ৰিকোনোমেট্ৰিৰ মিনিংটো ঠিক আছে ইয়াৰে যোনটো ট্ৰাই শব্দটো আছে না এইটোৰ পৰা আমি মনত ৰাখিম ঠিক আছে আমি কি কৰিম এই ট্ৰিগনোমেট্ৰি যিটো চেপ্টাৰ আছে ইয়াৰে সৰু সৰু কিৱৰ্ড কেইটাৰ পৰা আমি কিছু কথা মনত ৰাখিম কেনেকৈ ট্ৰাই যিটো শব্দ আছে ন ট্ৰিগনোমেট্ৰি TRI এইটো আমাক বুজাব ট্ৰায়াঙ্গল ঠিক আছে ট্ৰায়াঙ্গল বুজাব অৰ্থাৎ ট্ৰায়াঙ্গলৰ লগত ৰিলেট কৰি পেলাইহে আমি কি কৰিব পাৰিম সদায় ট্ৰিকোনোমেট্ৰি শিকিব পাৰিম যদি তোমালোকে ট্ৰিকোনোমেট্ৰি শিকিব বিচাৰিছা তেতিয়াহ'লে তাৰ আগতে তোমালোকে জানিব লাগিব ত্ৰিভুজ কি হয় আৰু ত্ৰিভুজৰ কথাটো বহুতখিনি ষ্টুডেন্টে জানা অলৰেডি জানা ন ত্ৰিভুজৰ কথা আমি অলৰেডি বহুতখিনি কথা জানোৱেই আৰু সেই ত্ৰিভুজৰ ভিতৰত আমাৰ এই চেপ্টাৰটোত এইটো চেপ্টাৰ আহিব ট্ৰিকোনোমেট্ৰি ইয়াতে আমাৰ এইটো ত্ৰিভুজহে আমাৰ ইউজ হ'ব ঠিক আছে এই যিটো ত্ৰিভুজ আছে এইটো আমাৰ ইয়াতে ব্যৱহাৰ হ'ব এটা কিনো এই ত্ৰিভুজটোৰ ব্যৱহাৰ আমাৰ এই চেপ্টাৰটোৰ এই ট্ৰায়াঙ্গল চেপ্টাৰ যোনটো ট্ৰিগনোমেট্ৰি চেপ্টাৰ আছে এটা ট্ৰায়াঙ্গলৰ কি কাম তো ইয়াৰে পৰা যদি আমি আৰম্ভ কৰো তেতিয়াহ'লে আমাৰ বুজি নোপোৱাৰ কোনো যুক্তিয়ে নাহে যদি ইয়াৰে পৰা আৰম্ভ নকৰি বেলেগ বস্তু পঢ়িব যাওঁ তেতিয়াহ'লে চেপ্টাৰটো বহুত বেছি টান লাগে আজিৰ ক্লাছত আমি আলোচনা কৰিম ট্ৰিকোনোমেট্ৰিৰ একদম বেছিক যিখিনি কথা আমি ক্লাছ 9 10ত পাইছিলো সেইখিনি কেনেকৈ কাম কৰে বা কেনেকৈ আহে বস্তুখিনি আমি যেতিয়া ট্ৰায়াঙ্গলৰ কথা কওঁ ট্ৰায়াঙ্গলত আমাক যদি কোনোবাই কৈ দিয়ে যে এই বাহুটোৰ দিশ হৈছে 4 সেন্টিমিটাৰ এইটো হৈছে 3 সেন্টিমিটাৰ তেতিয়াহ'লে এই বাহুটোৰ দিশটো উলিয়াব পাৰিবানে নাই যদি মই এটা সমকোণী ত্ৰিভুজ এই ত্ৰিভুজটোৰ লগতে নামো এটা আছে কি আছে ৰাইট এংগল ট্ৰায়াঙ্গল যদি এটা সমকোণী ত্ৰিভুজৰ কথা কওঁ সমকোণী ত্ৰিভুজ এটাৰ আমাক যদি দুটা বাহুৰ দিশ দিয়া থাকে আমি থাৰ্ড সাইডটো উলিয়াব পাৰিম নে নাই ফাৰ্স্ট এইটো কোৱা তোমালোকে নিশ্চয় পাৰিম তোমালোকৰ পৰা এনসাৰ আহিছে যে নিশ্চয় পাৰিম কিয় কাৰণ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ পাইথাগোৰাছৰ ফৰ্মুলাটো ব্যৱহাৰ হয় হয়নে পাইথাগোৰাছৰ ফৰ্মুলাটো কি আছিল ভূমি স্কয়াৰ যোগ লম্ব স্কয়াৰ সমান কি হয় অতিভুজৰ স্কয়াৰ অৰ্থাৎ ইয়াতে আমি এনেকৈ লিখিব পাৰিম 4 স্কয়াৰ প্লাস 3 স্কয়াৰ ইজ ইকুৱেল হ'ব কুৱেশ্চন মাৰ্কটোৰ স্কয়াৰ এইখিনি আমি সলভ কৰিলে দেখিম ইয়াতে আহিব 25 আৰু ইয়াতে আছে কুৱেশ্চন মাৰ্কটোৰ স্কয়াৰ আৰু ইয়াতে তোমালোকে স্কয়াৰটো ইপিনে আনিলে কি হ'ব ৰুট হৈ যাব অৰ্থাৎ আমাক লাগতিয়া আমাক যিটো বস্তু আমি উলিয়াব গৈছো এইটো কিমান হৈ যাব সেইটোৰ আমাৰ आंसर আহি যাব 5 অৰ্থাৎ এতে কুৱেশ্চন মাৰ্কৰ জায়গাৰ আমাৰ आंसर আহি যাব 5 ঠিক আছে আশা কৰো সকলোৱে এইখিনি বুজি আছে আমি ট্ৰিগনোমেট্ৰি পঢ়াৰ আগত প্ৰথমতে জানিব লাগিব এই চেপ্টাৰটোৰ প্ৰয়োজনীয়তা ক'ত এই চেপ্টাৰটো আমি শিকিব কিয় লাগে এই চেপ্টাৰটোৰ কুৱেশ্চননো কি আহে এক্সামত আমি প্ৰায় কি হয় যদি এটা চেপ্টাৰৰ ইম্পৰ্টেন্সটো বুজি নাপাও যে এই চেপ্টাৰটো কিয় শিকি আছো তেতিয়াহ'লে আমাৰ অলপমান মনত ৰাখিবলৈ বেছি অসুবিধা হয় বা এই চেপ্টাৰটো এক্সামত কুৱেশ্চন আহিলে বুজিবলৈ অসুবিধা লাগে তো প্ৰথমতে জানিব লাগে চেপ্টাৰটো আমি শিকি কিয় আছো এইটো চেপ্টাৰটো শিকাৰ মেইন ৰিজনটো আহিব এতিয়া মই লাহে লাহে কম বাৰু কিন্তু প্ৰথমতে তোমালোকে জানি লোৱা এই চেপ্টাৰটোৰ আৰম্ভণি বা এই চেপ্টাৰটোৰ ধাৰণাটো আহিল কিয় তাৰ কাৰণটো হৈছে এটা সমকোণী ত্ৰিভুজ এটা সমকোণী ত্ৰিভুজৰ কাৰণেহে এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে এই ট্ৰায়াঙ্গল ট্ৰিগনোমেট্ৰি চেপ্টাৰটোৰ আৰম্ভ হয় যদি সাপোজ ধৰি লোৱা হল যে আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল নাই আমি যদি মেথছৰ পৰা আমি যদি সমকোণী ত্ৰিভুজৰ কনসেপ্টটো যদি নোহোৱা কৰি দিও লগে লগে ট্ৰিগনোমেট্ৰি নোহোৱা হৈ যাব ক্লিয়াৰ বুজি পেলা অকণমান আইডিয়া আহিছে যে সমকোণী ত্ৰিভুজ নোহোৱা কৰি দিলে ট্ৰিগনোমেট্ৰি নোহোৱা হৈ যাব ট্ৰিগনোমেট্ৰিটো আৰম্ভণি সমকোণী ত্ৰিভুজৰ পৰাই হ'ব কেনেকৈ আৰম্ভ হ'ল তো প্ৰথম কথাটো হৈছে আমি এটা সমকোণী ত্ৰিভুজৰ যেতিয়া দুটা বাহুৰ দিশ দিয়া থাকে যেতিয়া দুটা বাহু আমাক দিয়া থাকে আমি থাৰ্ড সাইডটো উলিয়াব পাৰো নে নাই পাৰো কেনেকৈ আমি ইয়াতে পাইথাগোৰাছৰ থিওৰেমটো লগাই দিও পাইথাগোৰাছৰ পদ্ধতি লগাই পেলাই আমি ইয়াতে তৃতীয় বাহুটোৰ দিশটো উলিয়াব পাৰো কিন্তু প্ৰবলেমটো কেতিয়া ক্ৰিয়েট হ'ব যদিহে নেক্সট পেজত মই যদি আৰু এটা সেম কাইন্ডৰ কোৱেশ্চন দি দিও মই আৰু এটা ইয়াতে তোমালোকক সমকোণী ত্ৰিভুজ এটা দি দিছো আৰু এই সমকোণী ত্ৰিভুজটোৰ মই কৈ দিলো যে এটা বাহু হৈছে 12 এতিয়া তোমালোকে এই বাহুটোৰ দিশটো উলিয়াব লাগে বা এইটো বাহুৰ দিশ উলিয়াব লাগে পাৰিবা নেকি কোৱাচোন নোৱাৰা আৰু ইয়াতে সাপোজ মই এইটো কৈ দিছো এইটো কৈ দিলো 30 ডিগ্ৰী আমাক কৈ দিলে যে এটা সমকোণী ত্ৰিভুজ এটা আছে তাৰ এটা কোণ আছে 30 ডিগ্ৰী এটা বাহু আছে 12 সেন্টিমিটাৰ কৈ দিলো তো আমাক এটা কোৱেশ্চন কৰিব এই বাহু দুটা দিশ উলিয়াবাচোন এই বাহু দুটা দিশ উলিয়াব পাৰিবানে তো এতিয়া আমি উলিয়াব নোৱাৰো কাৰণ পাইথাগোৰাছৰ যিটো থিওৰেম আছে ইয়াৰে আগতে আমি যিটো পাইথাগোৰাছৰ থিওৰেমটো দেখিছো ইয়াৰে পাইথাগোৰাছৰ থিওৰেমটো কেনেকৈ কাম কৰে যদি মই ইয়াৰে নাম দি দিও ABC এই ABC ত্ৰিভুজৰ AB স্কয়াৰ অৰ্থাৎ অতিভুজৰ স্কয়াৰ AB স্কয়াৰ সমান কি হয় বাকি দুটা বাহুৰ যোগফল AC স্কয়াৰ যোগ BC স্কয়াৰ আশা কৰো ক্লিয়াৰ সকলোৰে
সকলে বুজি পাই আছা যে AC স্কয়ার প্লাস BC স্কয়ার হলে কি হ'ব আমাৰ ইয়াতে AB স্কয়াৰৰ সমান হ'ব আৰু এই ফৰ্মুলাটোকে কম পাইথাগোৰাছৰ থিওৰেম আৰু এই থিওৰেমটো ইউজ কৰি পেলাই আমি যিকোনো দুটা বাহু দিয়া থাকিলে আমি থাৰ্ড সাইডটো উলিয়াব পাৰো যিকোনো দুটা ইয়াৰে যদি যিকোনো দুটা দিয়া থাকে আমি আনসাৰটো উলিয়াব পাৰিম কিন্তু কিন্তু এইটো কোৱেশ্চন হয় সেকেন্ড যেটো কোৱেশ্চন মই দেখাই আছো ইয়াৰে কি আছে এৰে এটাহে বাহুৰ দিক দিয়া আছে যদি ইয়াতে যদি আমি পাইথাগোৰাছ থিওৰেমটো যদি লগাব যাও এটো চোৱা ABC নাম দি দিলো এতিয়া ইয়াতে যদি পাইথাগোৰাছ থিওৰেম লগাব যাম কি হ'ব এটো এনেকুৱা দেখিব ন AB স্কয়াৰ সমান BC স্কয়াৰ যোগ AC স্কয়াৰ এনেকুৱা দেখিব এটো পাইথাগোৰাছ থিওৰেমত কিন্তু ইয়াতে আমি ইয়াৰে যদি ভ্যালু আমাক সাপোজ AB স্কয়াৰ উলিয়াব দিছে তো আমি তো জানো অকল BC স্কয়াৰৰ মান তো BC স্কয়াৰটো বহাই দিলো কিন্তু AC ৰ মানটো নাজানো তো নাজানো কাৰণে এই ফৰ্মুলাটো ইয়াতে ইউজ নহব ঠিক আছে আমি দেখিলো যে সমকোণী ত্ৰিভুজত যদি এটা বাহুৰ দিক দিয়া থাকে আৰু এটা কোণৰ মান যদি দিয়া থাকে আমি আনসাৰ উলিয়াব নোৱাৰো আৰু সেই কাৰণে আমি কি কৰিব লগা হয় আমি নতুনকৈ আমি এটা বস্তু কনসেপ্ট এটা শিকিব লগা আৰু সেই নতুন কনসেপ্টটো আহিব ট্ৰিগনোমেট্ৰি বুজি পালা ট্ৰিগনোমেট্ৰি চেপ্টাৰটো আমাক ইমানখিনি হেল্প কৰে যদি এটা সমকোণী ত্ৰিভুজৰ কথা কয় আৰু সেই সমকোণী ত্ৰিভুজৰ যদি এটা বাহু আৰু এটা কোণৰ মান যদি আমাক দিয়া থাকে এটা বাহু আৰু এটা কোণৰ মান যদি আমাক দিয়া থাকে আমি সেই কোণৰ মানটো ইউজ কৰি পেলাই বাকি কেইটা বাহু উলিয়াব পাৰো অৰ্থাৎ ইয়াতে যদি আমাক এইটো কোণ নিদি পেলাই আমাক সাপোজ এইটো কোণ দিয়া নাই এনেকুৱা হ'ব পাৰে ন আমাক এইটো কোণ দিয়া নাই ওকে আমাক সাপোজ এইটো কোণ দিয়া নাই নিদি পেলাই আমাক কি দিছে আমাক দিছে ওপৰৰ কোণটো আমাক এই কোণটো দি দিছে 40 ডিগ্ৰী বুলি কৈ দিছে একো প্ৰবলেম নাই ঠিক আছে 40 নকও বাৰু 30 হে কৈ দিলো 30 ডিগ্ৰী আমাক 30 ডিগ্ৰী দি দিছে ওপৰৰ কোণটো তেতিয়াও প্ৰবলেম নাই আমাক মুঠতে এটা কোণ আৰু এটা বাহুৰ দিক দিবা লাগিব ঠিক আছে এটা কোণ আৰু এটা বাহুৰ দিক আৰু দি দিয়ে আমাক তেতিয়া হলে আমাৰ কাৰণে একো প্ৰবলেম নাই আমি ইয়াৰে গোটেই কেইটা বাহুৰ দিক উলিয়াব পাৰিম ঠিক আছে তো এইখিনি হৈছে ৰিকুৱাৰমেন্ট আমি এটা সমকোণী ত্ৰিভুজৰ কথা যদি ভালদৰে বুজি পাও যে সমকোণী ত্ৰিভুজ হয় কি সমকোণী ত্ৰিভুজ তাৰ প্ৰথম আমাৰ কি আছিল প্ৰথমতে আমি ইউজ কৰিছিলো পাইথাগোৰাছ থিওৰেমটো আমি ইউজ কৰিব কিয় নোৱাৰা হলো তাৰ কাৰণটো হৈছে ইয়াতে আমাৰ দুটা বাহুৰ দিক দিয়া নাই আৰু এই ক্ষেত্ৰতে আমাৰ আৰম্ভণি হৈ যাব কিহৰ ত্ৰিকোণমিতি এতিয়া ত্ৰিকোণমিতিত কেনেকৈ ব্যৱহাৰ হ'ব ইয়াতে আমাৰ কেইটামান নতুন নতুন বস্তু আহিব আৰু ত্ৰিকোণমিতি তোমালোকে তো কিছুমান বেছিক কথা অলৰেডি জানা যে ইয়াতে কি থাকিব ইয়াতে থাকে sin cos tan আৰু এইবিলাক বস্তু তোমালোকে অলপ অলপ জানা যে ইয়াতে থাকিব sin থিটা ইয়াতে থাকিব cos থিটা আৰু ইয়াতে কি থাকিব tan থিটা এইখিনিলৈকে জানা কিন্তু আমি যদি ভালদৰে চোৱা যায় ভালদৰে যদি মন কৰো এই ত্ৰিকোণমিতি চেপ্টাৰটোত মেইনলি দুটা বস্তু থাকে এটা হল sin থিটা এটা হল cos থিটা বাকি নাথাকে sin আৰু cos থিটা থাকে বেলেগ নাথাকে এতিয়া তোমালোকৰ কোৱেশ্চন আহিব বেলেগ নাথাকে যদি এইটো কি বস্তু sec থিটা কি সেইবিলাকো আছে ন sec থিটা আছে cosec থিটা আছে cot থিটা আছে এইবিলাক কি বস্তু সেই বাকি যিকেইটা আছে না সেইকেইটা ইহঁতৰে বেলেগ বেলেগ ৰিপ্ৰেজেন্টেশন টাইপ হয় বেলেগ বেলেগ ধৰণৰ ৰিপ্ৰেজেন্টেশন কেনেকে চোৱা এতিয়া মই যদি কওঁ sin থিটা এই sin থিটাটোৰ যিটো উলুটা আছে সেই উলুটাটোক আমি কি বুলি কওঁ cos থিটা বুলি কওঁ cosec থিটা ঠিক আছে sin থিটা ইকুৱেল কি হ'ব 1 cosec থিটা cos থিটা ইকুৱেল কি হ'ব 1 sec থিটা আৰু tan থিটা ইকুৱেল কি হয় sin থিটা cos থিটা sin থিটা cos থিটা আৰু আমি কি ক'ব পাৰো 1 cot থিটা এতিয়া তোমালোকে ভাবি আছা একেই হল বেলেগ বিলাক টিচাৰে যেনেকৈ আমাক মুখস্থ কৰাই দিয়ে সেইটো আমাক মুখস্থই কৰাই আছে কিন্তু নহয় দেই এইখিনি জাস্ট মই এবাৰ লিখি দিছো এইখিনি আমি ডিটেইলছত আলোচনা কৰিম তো বৰ্তমান ইয়াতে তোমালোকে দেখিলা sin থিটা দেখিলা cos থিটা দেখিলা tan থিটা দেখিলা আৰু ইয়াতে ভিতৰত মই কৈছিলো যে sin থিটা আৰু cos থিটাটো সেই দুটা বেলেগ বেলেগ বস্তু বাকি সব কানেক্টেড কেনেকে কানেক্টেড sin থিটা আছে ইয়াতে সেই sin থিটা আৰু cos থিটা sin থিটা cos থিটা কি হয় tan থিটা মানে tan থিটাটো কি হয় sin থিটা আৰু cos থিটাৰ ক্যালকুলেশন কৰিলে আমি tan থিটা উলিয়াব পাৰো যদি কোনোবাই তোমালোকক sin থিটাৰ ভ্যালুটো দি দিয়ে যদি কোনোবাই cos থিটাৰ ভ্যালুটো দি দিয়ে তেতিয়াহলে তোমালোকে tan থিটা উলিয়াব পাৰিবা যদি তোমালোকক কোনোবাই sin থিটাৰ ভ্যালুটো দি দিয়ে তোমালোকে 1 cosec থিটাও পাৰিবা যদি তোমালোকক cos থিটা উলিয়া cos থিটাৰ যদি ভ্যালুটো দি দিয়া থাকে আমি 1 sec থিটা উলিয়াব পাৰিম কথাটো এইটো যে আমাক মেইনলি জানিব লাগে sin থিটা আৰু cos থিটা হয় কি এই দুটা জানাৰ পিছত বাকিখিনি অটোমেটিক্যালি আহি যাব ঠিক আছে বাকিখিনি কি হয় বাকিখিনি ইহঁতৰে মানে কিবা কিবি ৰূপ হয় ইহঁতৰে মানে এটা এটা স্ট্ৰাকচাৰ হয় বেলেগ বেলেগ আকৃতি তো সেইকাৰণে মেইনলি তোমালোকে sin থিটা cos থিটা আৰু tan থিটা এই তিনটা আৰু অকল sin থিটা আৰু cos থিটাটো বহুত ভালকে বুজি হ'ব লাগে এটা হয় কি sin থিটা বস্তুটো হয় কি এটা sin থিটা বুজি পোৱাৰ কাৰণে আমি ইয়াতে অকমান বস্তুখিনি ভালকে লিখিব লাগিব তো ইয়াতে তোমালোকে এইটো বাৰু লিখি ৰাখা এইটো sin থিটা cos থিটা হ'ব sin থিটা cos থিটা তো tan থিটা মানে হৈছে sin থিটা cos থিটা এটা sin থিটা মানে কি sin থিটাৰ মিনিং কি sin থিটাৰ মিনিং এটা জানিব লাগে দেই তো sin থিটাৰ যেতিয়া মিনিং বুলি কোৱা যায় মিনিংটো আমি এইটো কোণে দি দিছো 30 ডিগ্ৰী এটা বুজিবলৈ বেছি ইজি হ'ব এটা 30 ডিগ্ৰী
তো সাইন থিতা মানে হৈছে এটা অনুপাত ঠিক আছে সাইন থিতা মানে কি হয় এটা অনুপাত কি অনুপাত হয় অনুপাত বুলি ক'লে আমি ইয়াতে লিখিম AC বাই কি হ'ব AB AC বাই AB এইটো হৈছে সাইন থিতা cos থিতা মানে কি হ'ব cos থিতা মানে হ'ব BC বাই AB এইটো হৈছে cos থিতা এতিয়া তোমালোকে ভাবি আছা আকৌ চোন এনেই লিখি দিলে আমাক একো নকোৱাকৈ কেনেকে আহিল এইটো AC বাই AB কিয় লিখিলো বেলেগ কিয় নিলিখিলো এইটো BC বাই AB কিয় লিখিলো এইবিলাক কুৱেশ্যন আহিছে ন AC বাই AB বা BC বাই AB এইবিলাক সকলোৱে মুখস্থ কৰে কিন্তু আজি গম পাবা যে কিয় লিখো মই অলৰেডি কোৱাৰ নিচিনা কয় যে আমি আগতে শিকি আছিলো পাইথাগোৰাছ থিওৰেম আমি ত্ৰিকোণমিতিৰ চেপ্টাৰটো যদি শিকিব লগা হয় অকনমান টাইম দিয়া নিজক যিমানে সময় দিবা সিমানে ভালদৰে কনচেপ্ট বিলাক ক্লিয়াৰ হ'ব ত্ৰিকোণমিতিৰ আৰম্ভণি এই কাৰণে হৈছে কাৰণ তাত ত্ৰিভুজ এটাৰ কথা আহিব ত্ৰিভুজ নজনাকৈ ত্ৰিকোণমিতি নহয় ত্ৰিকোণমিতি কিহৰ কাৰণে আহিছে এটা সমকোণী ত্ৰিভুজৰ কাৰণে এতিয়া সমকোণী ত্ৰিভুজৰ কি গুণ আছিলে যে সমকোণী ত্ৰিভুজৰ আমি দুটা বাহু দিয়া থাকিলে পাইথাগোৰাছ লগাব পাৰো কিন্তু যদি এটা বাহু দিয়া থাকে তেতিয়া আমি নোৱাৰো তো সেইকাৰণে আমি কি কৰিলো ত্ৰিকোণমিতি শিকিলো এটা ত্ৰিকোণমিতিত কি হ'ব এই যে বাহু কেইটা দেখিছা তোমালোকে এই যে বাহু কেইটা আছে এই বাহু কেইটাৰ এটা সম্পৰ্ক দেখাব ত্ৰিকোণমিতি কি দেখাব বাহু কেইটাৰ সম্পৰ্ক আৰু সেই সম্পৰ্ক কিমানটা আছে মেইনলি ক'ব গ'লে মাত্ৰ দুটা সম্পৰ্ক আছে কাৰ সম্পৰ্ক মানে এবাৰ এই বাহুটোৰ এইটো বাহুৰ লগত সম্পৰ্ক এটা দেখিব এবাৰ এই বাহুটোৰ এইটো বাহুৰ লগত এটা সম্পৰ্ক বুজি পালা মানে আলটিমেটলি আমি এনেকৈ ক'ব পাৰো যে যিটো কৰ্ণ আছে এই যোনটো দীঘল বাহু আছে সেই দীঘল বাহুটোৰ লগত এবাৰ ইয়াৰ কানেকশ্যনটো চাম দীঘল বাহুটোৰ লগত এবাৰ ইয়াৰ কানেকশ্যনটো চাম সম্পৰ্ক পইণ্টটো বুজি পালা মই যদি কওঁ ইয়াৰে AB এটা বাহু হয়নে নাই AB এটা বাহু সেই ABৰ লগত এবাৰ BCৰ সম্পৰ্কটো চাম আৰু এবাৰ ACৰ সম্পৰ্কটো চাম সেইটোকে আমি কি বুলি কওঁ সাইন থিতা আৰু cos থিতা পইণ্টটো বুজি পালা ইয়াৰে কিয় বাহুৰ সম্পৰ্ক কেইটা আহি আছে ইয়াৰে কিয় অনুপাত আহি আছে গোটেইকেইটা ত্ৰিগনোমেট্ৰিক ৰেচিঅ বুলি আমি ক'ব পাৰো ঠিক আছে ইয়াতে কি হয় সাইন থিতা এবাৰ আহিব cos থিতা এবাৰ আহিব tan থিতা আৰু বাকি যিমান আছে মেইনলি এই দুটা চাব লগা থাকে বাকিখিনিতো অটোমেটিক্যালি ইয়াৰ পৰাই আহি যাব এতিয়া মই যদি সাইন থিতাটো জানো মই যদি cos থিতা জানো মই tan থিতাটোৰ কাৰণে কি কৰিম সাইন থিতা বাই cos থিতা নকৰিম জানো মই tan থিতাৰ কাৰণে কি কৰিম ওপৰত এইখিনি বহাই দিম সাইন থিতাৰ মান তলত এইখিনি বহাই দিম cos থিতাৰ মান আৰু এইখিনি সিম্পলিফাই কৰিলে আমি কি দেখিম ইয়াতে আমাৰ এনসাৰ আহিব AC বাই BC ঠিক আছে AC বাই BC আহিব এটা মই আৰু এবাৰ স্টাৰ্ট কৰিছো ত্ৰিকোণমিতিয়ে কি কৰিব এটা সমকোণী ত্ৰিভুজৰ বাহু কেইটাৰ সম্পৰ্ক দেখাব ত্ৰিকোণমিতিয়ে কি কৰিব এটা সমকোণী ত্ৰিভুজৰ বাহু কেইটাৰ সম্পৰ্ক দেখাব আৰু ইয়াতে যিটো সমকোণী ত্ৰিভুজ এটা আছে এই ত্ৰিভুজটোৰ প্ৰথমতে আমি কি দেখিছো AB আৰু AC ৰ সম্পৰ্ক AB আৰু AC ৰ সম্পৰ্ক ইয়াৰে চোৱা এইটো AC বাহু ডিভাইডেড বাই AB বাহু তাৰপিছত কি দেখিছো BC আৰু AB ৰ সম্পৰ্ক BC ডিভাইডেড বাই AB তাৰ পাছত কি দেখিছো এইটো হৈছে tan থিতা আৰু তাত আমি দেখিম AC বাই BC মানে এইটো বাহু আৰু এইটো বাহুৰ সম্পৰ্ক মানে আলটিমেটলি তিনিটা বাহু আছে সেই তিনিটা বাহুৰে দুটা দুটাকৈ পেয়াৰ বুজি পালা এবাৰ আহিব এইটো বাহু আৰু এইটো বাহু এক নম্বৰ এবাৰ এইটো বাহু আৰু এইটো বাহু দুই নম্বৰ এবাৰ এইটো বাহু আৰু এইটো বাহু ঠিক আছে এইটো হৈছে তিনিটা সম্পৰ্ক আৰু সেই তিনিটা সম্পৰ্কৰ নাম কি নাম হৈছে এটা হৈছে সাইন থিতা এটা cos থিতা এটা tan থিতা বুজি পালা এটা সাইন cos tan এটা সাইন থিতা বুলি ক'লে সাইন থিতাৰ আমি যিটো AC বা AB পালো এইটো বেলেগ কিয় নিলিখিলো তো তোমালোকে এতিয়া এইখিনি মুখস্থ ৰাখিব লাগিব যে সাইন থিতা হয় কি সাইন থিতা মানে হৈছে এই যিটো কোণ আছে এংগল আমাৰ এক্সামত কিবা এটা এংগল দিয়া থাকিব এতিয়া ইয়াতে মই থিতা দিছো এটা থিতা নিদি মই যদি সাইন এটা সাপোজ এই এংগলটোৰ নাম মই কৈ দিলো থিতা তেতিয়া বুজিবলৈ বেছি ইজি হ'ব এই এংগলটোৰ নাম হৈছে থিতা যদি এই এংগলটো থিতা হয় তেতিয়াহ'লে সাইন থিতা ইকুৱেল কি হ'ব AC বাই AB হ'ব কাৰণ যিটো কোণ আছে সেই কোণটোৰ বিপৰীত বাহু সাইন থিতাই কি বুজায় সাইন থিতাৰ মিনিংটো হৈছে বা যোনটো এংগেলৰ কথা আমি কৈ আছো যোনটো এংগেলত আমি ত্ৰিকোণমিতি ইউজ কৰিম আমি ত্ৰিকোণমিতি ইউজ কৰাৰ কাৰণে এটা এংগেলো লাগে আমাক এটা কোণৰ মান এটা লাগিব সেই কোণটোৰ বিপৰীত বাহু বুজি পালা সেই কোণটোৰ বিপৰীত বাহু হৰণ কৰ্ণ সেইটো হৈছে আমাৰ সাইন থিতাৰ ৰেচিঅ বুজি পালা সাইন থিতাৰ কাৰণে কেনেকৈ মনত ৰাখিবা সাইন থিতাৰ কাৰণে মনত ৰাখিবা যে যিটো কোণৰ কথা হৈছে এটা থিতা বুলি নকওঁ মই এটা কেতিয়াবা তোমালোকে সাইন 0 ডিগ্ৰী পাবা কেতিয়াবা তোমালোকে সাইন 30 ডিগ্ৰী পাবা সাইন 40 ডিগ্ৰী আহিব সাইন 50 ডিগ্ৰী যিকোনো হ'ব পাৰে এটা সাইন কিবা এটা ডিগ্ৰী থাকিব তো এই ডিগ্ৰীটোৱে কি বুজাব যে এই যোনটো কোণৰ কথা আলোচনা হৈ আছে যিটো কোণৰ কথা আলোচনা হৈ আছে তাৰ বিপৰীত বাহু হৰণ কৰ্ণ এইটো হ'ল সাইন থিতা এতিয়া cos থিতাত কি হ'ব সাইন থিতাত যদি বিপৰীত বাহু আহে cos থিতাত কি হ'ব তাৰ লগত লাগি থকা বাহু মানে থিতাৰ লগত যিটো লগ হৈ আছে সেই লগ হৈ থকা বাহু আৰু কৰ্ণ তো মনত এনেকে ৰাখিব লাগে এতিয়া এই ক্ষেত্ৰত যদি মই যদি ইয়াতে এটা নাম দি দিওঁ সাপোজ এইটো মই কৈ দিলো আলফা
এই কোণটোৰ নাম হৈছে আলফা। তো এই ক্ষেত্ৰত sin আলফা ইকুৱেল কি হ'ব কোৱাচোন? এই ক্ষেত্ৰত sin আলফা ইকুৱেল কি হ'ব? এইটো কোণ হৈছে আলফা। আলফা হলে কি হ'ব? ইয়াৰে বিপৰীত পাব। পইণ্টটো বুজি পালা? sin মানে কি? এই sin শব্দটোৱে কি বুজায়? sin শব্দটোৱে কি বুজায়? sin শব্দটোৱে বুজাব এই যিটো কোণৰ কথা কৈ আছে, এটা আলফা কোণৰ কথা কৈছে ন? আলফা কোণটো বিপৰীত পাব। বিপৰীত কোণটো BC। ইয়াতে BC আহিব। ডিভাইডেড বাই কি হ'ব? কৰ্ণ। কৰ্ণ কিমান? AB। বুজি পালা? এইটো হৈছে আমাৰ স্ট্ৰাকচাৰ। মানে এনেকুৱা কোনো কথা নাই যে তোমালোকে ডাইৰেক্টলি মনত ৰাখিবা BC বাই AB টোৱে সদায় sin বা cos, তেনেকুৱা নহয়। এইটো এংগুলাৰ ওপৰত ডিপেন্ড কৰিব। যদি এইটো এংগুলাৰ পৰা চোৱা যায় তেতিয়াহ'লে AC বাই AB এইটো হৈছে আমাৰ sin থিটা। যদি ওপৰৰ এংগুলাৰ পৰা চোৱা যায় BC বাই AB আমাৰ কি হ'ব? sin থিটা, sin আলফা হৈ যাব। আশা কৰো ক্লিয়াৰ। আলটিমেটলি মনত কেনেকে ৰাখিম আমি মনত ৰাখিম যে যিটো কোণৰ কথা কৈ আছে, যোনটো কোণৰ ৰেসপেক্টত কৈ আছে, সেই কোণটোৰ বিপৰীত বাহু ডিভাইডেড বাই হৰণ কৰ্ণ। ঠিক আছে? সেইটো হৈছে sin। cosৰ কাৰণে কেনেকে মনত ৰাখিবা যে সেই কোণটোৰ লগত লাগি থকা বাহু। এতিয়া আলফাৰ কাৰণে কি হ'ব? ইয়াৰ লগত লাগি কোণটো আছে AC লগ হৈ আছে। এতিয়া cos আলফা মানে কি? AC বাই AB। বুজি পালা? এইটো হৈছে cos আলফা। তাৰপিছত আমি যদি চাওঁ tan কি হয়? tanৰ কাৰণে কেনেকুৱা? tanৰ কাৰণে তোমালোকে এইখিনি ডাটাই ইয়াতে বহাব পাৰিবা। যে sin থিটাৰ মানটো সাপোজ তোমালোকে ইয়াতে বহাই দিলা, sin থিটা মানে কি? AC বাই AB ডিভাইডেড বাই cos থিটা BC বাই AB। আৰু ইয়াতে তোমালোকে দেখিবা AB কাট খাই যাব। তো তেনেকেও তোমালোকে দেখিবা AC বাই BC আমাৰ এনসাৰ আহিব। তো tan থিটা তোমালোকে এনেকৈও কৰিব পাৰিবা। আৰু বোলে এনেকৈ নকৰো, আমি এনেকৈ কৰাৰ কোনো প্ৰয়োজন নাই, আমি ইয়াৰ পৰা কৰিম। তো ইয়াৰ পৰা কৰিলে মনত ৰাখিবা কোণৰ বিপৰীত বাহু, এইটো হৈছে অপোজিট সাইড, ডিভাইডেড বাই অ্যাটাচ সাইড। ঠিক আছে? লগ হৈ থকা বাহু। কোণৰ বিপৰীত বাহু ডিভাইডেড বাই লগ হৈ থকা বাহু আমাৰ ফাইনালি এনসাৰ আহিব। এইটো হৈছে আমাৰ tan থিটাৰ। tan থিটাৰ কাৰণে মনত ৰাখিবা। হ'ল? তো এইখিনিলৈকে বুজি পালো। আমি আকৌ এবাৰ আৰম্ভ কৰিছো ষ্টাৰ্টিংৰ পৰা। কাৰণ ক্লিয়াৰিটি লাগে। আৰু এইখিনি কথাত যিসকলে গুৰুত্ব দিয়া নাছিলে, চাপোজ আগতে গুৰুত্ব দিয়া নাছিলে, আজি দিব ইচ্ছা কৰা নাই, সিহঁতৰ কাৰণে এই চেপ্টাৰটো টানেই হৈ পৰিব। এইখিনি কথা চাপোজ এক্সামত এনেকুৱা কথা নাহে, কিন্তু আমি চেপ্টাৰটো পঢ়াৰ কাৰণে এইখিনি জানিবই লাগিব। যে আৰম্ভ কিয় হ'ল, কেনেকে পঢ়ে বস্তুটো, পঢ়াৰ আৰম্ভণি কি। একদম আৰম্ভণিতে আমি জানিব লাগে ত্ৰিগোণমিতিৰ আৰম্ভণি কিহৰ কাৰণে হ'ল? এটা সমকোণী ত্ৰিভুজৰ কাৰণে। কিয় হ'ল? কাৰণ সমকোণী ত্ৰিভুজৰ এটা বাহু দিয়া থাকিলে বাকী কেইটা বাহু উলিয়াব নোৱাৰো। কিয় নোৱাৰো? পাইথাগোৰাছ থিয়ৰেমে কি কয়? পাইথাগোৰাছ থিয়ৰেমে কয় যে যিকোনো দুটা বাহু দিব লাগিব। দুটা বাহু দিয়া থাকিলেহে আমি তৃতীয় বাহুটো উলিয়াব পাৰিম। এতিয়া ইয়াতেতো আমাক দুটা বাহু দিয়া নাই, এটাহে বাহুৰ দিশ দিয়া আছে। তো এটা বাহু দিয়া থাকিলে আমি কি কৰো? ত্ৰিকোণমিতি ইউজ কৰো। ত্ৰিকোণমিতিয়ে কি কয়? ত্ৰিকোণমিতিয়ে আমাক মেইনলি দুটা অনুপাত দিয়ে। এই দুটা অনুপাত ৰেশিও, ত্ৰিকোণমিতিক ৰেশিও বুলি ক'ব পাৰা, যে সাইন আৰু কস। এই সাইন আৰু কস দুটা মেইন বস্তু ইয়াৰে। সাইন থিটা মানে কি আহি গ'ল? কোণৰ অপোজিট সাইড, মানে যিটো এংগুলৰ কথা আলোচনা কৰিছে তাৰ অপোজিট সাইড ডিভাইডেড বাই হাইপোটেনাস। আৰু cos থিটা মানে কি? অ্যাটাচ সাইড ডিভাইডেড বাই হাইপোটেনাস। ঠিক আছে? সন্নিহিত বাহু ডিভাইডেড বাই কৰ্ণ। তো এনেকৈ আমি সাইন আৰু cos মনত ৰাখিলো। এতিয়া ইয়াৰে পাছত আমাৰ আহিব নেক্সট, এই যিকেইটা ত্ৰিকোণমিতিক ৰেশিও আছে, এই যিকেইটা অনুপাত আছে, এই অনুপাত কেইটাৰ এটা এটা বিপৰীত অনুপাতো আছে। ঠিক আছে? মানে সাইন থিটা যদি এইটো হয়, তাক উলুটাই দিব নোৱাৰিম জানো? আমি এইটো AC বাই AB লিখি আছো, আমি এইটো যে লিখি আছো AC বাই AB, এইটো যদি মই উলুটাই দিওঁ এনেকুৱা দেখিব নে নাই? AB বাই AC হ'ব ন? আমিতো এনেকেও লিখিব পাৰো উলুটাকৈ। আমি সাইন থিটা ইকুৱেল কি লিখিছো? AC বাই AB। যদি এইটো উলুটাই দিওঁ, AB টো ওপৰত AC টো তলত, এইটো কয় ইনভাৰ্স ৰেশিও। ঠিক আছে? বিপৰীত অনুপাত, এইটো কয় ইনভাৰ্স ৰেশিও। তো ইনভাৰ্স ৰেশিওৰ কাৰণেও ইয়াতে আৰু তিনিটা নাম আহিব। আৰু সেই তিনিটা নামেই কি হয়? সাইন থিটাৰ ইনভাৰ্স ৰেশিও কি? কসেক থিটা। cos থিটাৰ sec থিটা, আৰু tan থিটাৰ cot থিটা। তো সেইকাৰণে আমি কি এনেকে মনত ৰাখো? আমি মনত ৰখাটো হৈছে যে cosec থিটা মানে কি হয়? cosec থিটা মানে হৈছে sin থিটাৰ উলুটা, অৰ্থাৎ 1/sin থিটা। sin থিটাটো যদি উলুটাই দিও, এইটো 1/sin থিটা হ'ব ন? এতিয়া ইয়াতে চোৱা, এইটো sin থিটা আছে, ইয়াৰ তলত কোন আছে? একো নথকা মানে 1 এটা আছে। এইটো উলুটাই দিয়াৰ লগে কি হৈ যাব? 1/sin থিটা হ'ব। আৰু 1/sin থিটাটোক আমি কি বুলি কওঁ? cosec থিটা বুলি কওঁ। ঠিক তেনেদৰে sec থিটা মানে কি হ'ব? sec থিটাটো ক'ৰ পৰা আহিব? 1/cos থিটা। বুজি পালা? তো এইকেইটা হৈছে ইনভাৰ্স ৰেশিও, বিপৰীত অনুপাত। এইকেইটা একো ডাঙৰ কথা নহয়। এতিয়া cot থিটা মানে কি হ'ব? তো cot থিটাটোক আমি এতিয়া ক'ব পাৰো, এতিয়া cos থিটা বাই sin থিটাও ক'ব পাৰিম। cos থিটা বাই sin থিটা। আৰু লগতে আমি কি ক'ব পাৰিম? 1/tan থিটাও ক'ব পাৰিম। দুইটাই ক'ব পাৰিম। তো কাৰণ চোৱা, ইয়াৰে আগত আমি লিখিছিলো ন, tan থিটা ইকুৱেল কি আছিলে? sin থিটা বাই cos থিটা। যদি tan থিটা ইকুৱেল যদি sin থিটা বাই cos থিটা হয়, ইয়াৰে যিটো উলুটা আছে, ইনভাৰ্স আছে, সেই ইনভাৰ্সটোত কি হ'ব? cos থিটা বাই sin থিটা। এইটো উলুটি যাব ন ভগ্নাংশটো। তো এখানে কি লিখিছো? cos থিটা বাই sin থিটা। আৰু লগতে কি লিখিছো? 1/tan থিটা। তো এইকেইটা হৈছে আমাৰ
ইনভাৰ্স ৰেচিঅ এইকেইটা এনেকুৱা নহয় যে কিবা নতুন বস্তু কচেক চেক আৰু কট এইকেইটা হৈছে ইনভাৰ্স ৰেচিঅ বহুত সিম্পল কথা তো এটা চাগে আজিৰ ক্লাছটো তোমালোকে এইখিনি কথা এতিয়ালৈকে গম পালা যে ত্ৰিকোণমিতি আৰম্ভ কিয় হৈছে ত্ৰিকোণমিতি আমাক যদি এটা বাহুৰ দিশ দিয়া থাকে সমকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত তাহলে বাকি কেইটা বাহুৰ দিশ উলিওৱাৰ কাৰণে ত্ৰিকোণমিতি আৰম্ভণি হ'ল এতিয়া লাহে লাহে আমি যাম বহুত টান কুৱেশ্যনো আছে আমি ব্ৰিজ এখনৰ এলিভেশনৰ কথা আলোচনা কৰিম এংগুলৰ কথা আলোচনা কৰা যায় সূৰ্যৰ পোহৰৰ ছাৰ কথা আলোচনা কৰা যায় ছাটো কিমান দীঘল তো এনেকুৱা বহুত কুৱেশ্যন আছে লেডাৰ এটাৰ কুৱেশ্যন আহে জখলা এডাল যদি বিল্ডিং এটা পেলাই দিয়া হয় তেতিয়াহ'লে কিমান দীঘল জখলা লাগিব ৱালখন কিমান ওখ হ'ব লাগিব যিকোনো এনেকুৱা বহুত কুৱেশ্যন আছে ট্ৰিগনোমেট্ৰি ৰিলেটেড কিন্তু এইখিনি নজনাকে তালৈকে যাই লাভ নাই আজি যদি মই তাৰে দুটা কুৱেশ্যন কৰাই দিওঁ ক'ৰবাত নাপাবা কিন্তু এইখিনি গম পোৱাৰ পিছত সেইখিনি এনেও সহজে লাগিব বাৰু তো এইখিনি বুজি পালো cosec থিটা sec থিটা cot থিটা হয় কি ইনভাৰ্স ৰেচিঅ বেলেগ একো নহয় এটা খুব সিম্পল আমি যদি sin থিটা cos থিটা বুজি পালো বাকিখিনি অটোমেটিক্যালি আমাৰ আহি যাব যদি কাৰোবাৰ কিবা ডাউটছ থাকে এতিয়াও কমেন্ট বক্সৰ পৰা জনাবা তেতিয়াহ'লে আমি এইখিনি কথা আৰু এবাৰ আলোচনা কৰিম নেক্সট ক্লাছত ওকে এতিয়া লগতে এতিয়া এইখিনিলৈকে বাৰু হ'ল এতিয়া কিবা ফৰ্মুলা আছে জানো yes ফৰ্মুলা আছে তো ফৰ্মুলাও জানিব লাগিব ফৰ্মুলা বহুত বেছি নাজানিলেও তোমালোকে এটা ফৰ্মুলা খুব ইম্পৰ্টেন্ট সেইটো মনত ৰাখিবই লাগিব sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুৱেল 1 এই ফৰ্মুলাটো মনত ৰাখিবা এটা তোমালোকে চাগে ভাবিছা যে ক্লাস 9 10 চোন বহুত ফৰ্মুলা আছিলে ক্লাস 9 10 তোমালোকে যিমান ফৰ্মুলা দেখিছিলা ন সেই গোটেইবিলাক ফৰ্মুলা এক্সামত ইউজ নহয় আমি মেইনলি এটা ফৰ্মুলা জানো আৰু এক্সামত চোৱা এতিয়া আমি যিমান বিলাক এক্সাম দিব গৈছো যেটো ডেসক্ৰিপটিভ নহয় তাত কি হয় এটা যিমান এক্সাম আছে গোটেইবিলাকে হৈছে আমাৰ এমসিকিউ বেস আৰু এমসিকিউ বেস এক্সামৰ কুৱেশ্যন এটা আহিবৰ কাৰণে সেই কুৱেশ্যন এটাৰ নিজৰে এটা গাঁথনি এটা লাগিব জিটি কুৱেশ্যন এমসিকিউ দিব নোৱাৰে ঠিক আছে কিছুমান কুৱেশ্যন এমসিকিউত একদমে মানে দিব নোৱাৰিয়ে মানে পসিবল নহয় কারণ এমসিকিউ দিলে বহুত প্রবলেম আহে যে আমার এনসারটা অলপ বেলেগ এনসার আহে তো সেই কাৰণে কি হয় আমি যদি অকল জবৰ গভৰ্নমেন্ট জবৰ পার্সপেক্টিভত চাও তেতিয়াহ'লে এইটো ফৰ্মুলা আমাৰ বহুত ইম্পৰ্টেন্ট ঠিক আছে আৰু কিমান বেছি ইম্পৰ্টেন্ট নহয় বাৰু তো এটা এক্সাম ওৰিয়েন্টেড কুৱেশ্যন হলে আহিছে এক্সামত কি কুৱেশ্যন আহে এক্সামত আমাক ক'ব এটা এতিয়া লগতে আৰু এটা কথা জানিব লাগিব এংগেলছ বিলাকৰ কথা কি হয় এংগেলছ এতে মই এখন চাৰ্ট এখন বনাই দিছো আমি জানিব লাগিব এই যে সাইন থিটা আছে cos থিটা আছে তো এৰে এংগেল কিছুমান থাকিব এটা থাকিব 0 ডিগ্ৰী এটা 30 ডিগ্ৰী থাকিব এটা 45 ডিগ্ৰী থাকিব 90 ডিগ্ৰী থাকিব এইকেইটা হৈছে এংগেল আৰু এই এংগেল কেইটাৰ আমি ভ্যালু কেইটা জানিব লাগে কি ভ্যালু আমি যেতিয়া সাইনৰ কথা কম সাইন আমি যেতিয়া cosৰ কথা কম tan sec cosec আৰু cot হল তো বাৰু তো এতিয়া যদি ইয়াতে যদি তোমালোকে চোৱা ন ইয়াতে আমি গোটেইকেইটা লিখিলো sin cos tan sec cosec cot এই গোটেইকেইটা ত্ৰিকোণমিতি লিখিছো এটা মানে কি হয় যেতিয়া আমি sin থিটাৰ কথা কওঁ আমি যেতিয়া এংগেলৰ কথা আলোচনা কৰিম ন ইয়াতে কি থাকিব ইয়াতে এটা বাহুৰ দিশ দিয়া থাকিব আৰু এটা এংগেল এটা থাকিব মানে কিছুমান কুৱেশ্যনত থাকিব sin 30 ডিগ্ৰী ক'বাত থাকিব sin 45 ডিগ্ৰী sin 60 ডিগ্ৰী আমি সদায় ত্ৰিকোণমিতিৰ ভ্যালু উলিওৱাৰ কাৰণে মেইনলি আমি এইকেইটা ত্ৰিকোণমিতিৰ ডিগ্ৰী মনত ৰাখিব লাগে ঠিক আছে এই ডিগ্ৰী কেইটা মনত ৰাখিব লাগে আমাৰ এক্সামত কুৱেশ্যন দিলে মেক্সিমাম সিচুৱেশ্যন মেক্সিমাম চান্স এনেকুৱা আছে যে আমাক cos 60 ডিগ্ৰী হে সুধিব আমাক cos 70 ডিগ্ৰী কেতিয়াও নুসুধে পইণ্টটো বুজি পালা আমাক এনেকুৱা এটা কুৱেশ্যন কৰে যিটো কুৱেশ্যন এনসাৰ আমি দিব পাৰো আৰু দিব কিহৰ কিহৰ পাৰিম আমি পাৰিম অকল এইকেইটা দিব পাৰিম 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 ডিগ্ৰী 90 ডিগ্ৰী বাকি নোৱাৰো জানো বাকিৰ আমি এক্স্যাক্টলি ভ্যালু উলিয়াব নোৱাৰো ঠিক আছে বাকি বিলাক ডিগ্ৰীৰ আমি এক্স্যাক্টলি ভ্যালু উলিয়াব নোৱাৰো বা নোৱাৰো মানে এনেকুৱা নহয় যে নাহে এনসাৰ আহিব আমি সাইন্টিফিক ক্যালকুলেটৰত বহাব পাৰো কিন্তু ইয়াতে আমি নোৱাৰিম আমি ক্যালকুলেট কৰিব নোৱাৰো আৰু আমাৰ এইখিনিহে আমি জানিব লাগে তো আমি মেইনলি ইয়াতে যিমান কেইটা এংগেল আছে এইকেইটা ভ্যালু কেইটা মুখস্থ ৰাখিব লাগিব কেনেকে মুখস্থ ৰাখিবা এতিয়া এনেকুৱাও নহয় যে গোটেইকেইটা মনত ৰাখিব লাগে গোটেইকেইটা নালাগে সিম্পলি তোমালোকে প্ৰথমটো মনত ৰাখিলে হ'ল বাকিখিনি নিজে নিজে আহিব sin 0 ডিগ্ৰীৰ মান 0 sin 30 ডিগ্ৰীৰ মান হাফ ঠিক আছে sin 30 ডিগ্ৰীৰ মান হাফ sin 45 ৰ মান মনত ৰাখিবা 1/√2 sin 60 ডিগ্ৰীৰ মান হ'ব √3/2 তো তোমালোকে মনত ৰাখিব লাগে এইকেইটা sin 90 ডিগ্ৰীৰ মান 1 কি মনত ৰাখিবা যে সাইনৰ 0 ডিগ্ৰী মান কিমান 0 sin 30 ডিগ্ৰী মান কিমান হাফ sin 45 ৰ কিমান 1/√2 sin 60 ডিগ্ৰীৰ √3/2 আৰু 90 ডিগ্ৰীৰ 1 তোমালোকে এইখিনি মনত ৰাখিব লাগে আৰু এবাৰ যেতিয়া sin থিটাৰ মানকেইটা মনত হৈ গ'ল তেতিয়াহ'লে cos থিটা কি হ'ব cos থিটাৰ মানকেইটাৰ কাৰণে ইয়াতে যিকেইটা লিখিছা এইকেইটা ওলোটাকৈ লিখি যোৱা মানে একদম লাষ্টৰটো ইয়াতে প্ৰথম লিখা দেন √3/2 ইয়াতে লিখি দিয়া ইয়াতে কি আহিব 1/√2 আহিব বুজি পালা সকলোৱে খুব সিম্পল হয় নে নাই খুব সিম্পল হয় √3/2 আৰু ইয়াতে আহি গ'ল 1 সৰি দেই 1 √3/2 নহয় এইটো কি হ'ব এইটো হাফ হ'ব ন এইটোতো হাফ হ'ব আৰু এইটো আহি যাব 1 0
এইটো হৈ গ'ল 0 আশা কৰো বুজি পালা সকলোৱে আকৌ এবাৰ কৈছো মই যে আমি যেতিয়া ত্ৰিকোণমিতিৰ এই যেতিয়া ৰেচিঅ কেইটা পঢ়ি থাকিম আমি যেতিয়া ত্ৰিকোণমিতিৰ ডিগ্ৰী কেইটা মনত ৰাখিবলৈ যাম এনেকুৱা নহয় যে আমি সব মুখস্থ কৰিব লাগে আমি অকল মনত ৰাখিব লাগে সাইনৰটো আৰু এবাৰ যেতিয়া সাইনৰ কেইটা মনত ৰাখি দিবা তেতিয়াহ'লে কি হ'ব বাকীখিনি খুব ইজি কিয় বাকীখিনি উলুটাই পেলাই লিখি দিলে হ'ল দ্যাটছ ইট বেলেগ একো কৰিব লগা নাই এতিয়া নেক্সট কেইটা কি কৰিবা টেন থিটাৰ কাৰণে কি কৰিবা টেন থিটাৰ কাৰণে হওক বা বাকী কেইটাৰ কাৰণে হওক বাকী কেইটাৰ কাৰণে আমি এতিয়া নিজে ওলাই ল'ব পাৰিম কেনেকে ওলাম চোৱা টেন থিটা মানে কি আছিলে টেন থিটা মানে আছিলে সাইন থিটা বাই কস থিটা আছিলে ন সাইন থিটা ডিভাইডেড বাই কস থিটা এইটো আছিলে টেন থিটা তো ইয়াতে যিকেইটা ভেলু আছে এইকেইটা আমি হৰণ কৰি উলিয়াব নোৱাৰিম জানো একেৰে শূন্য হৰণ কৰিলে কি হ'ব শূন্য বাদ যাব মানে শূন্য আহি গ'ল যদি হাফক যদি এইটোৰে হৰণ কৰা হয় ডাইৰেক্টলি 2 কাট খাই যাব মানে 1/√3 হৈ যাব বুজি পালা তো এনেকে আমি হৰণ কৰি চাব পাৰো ডাইৰেক্টলি এইটো হৰণ কৰিলে কি হ'ব 1 হৈ যাব এইটো কি আহিব এইটো √3 হৈ যাব তাৰপিছত এইটো কি হ'ব এইটো হৈ যাব ইনফাইনাইট ঠিক আছে শূন্যৰে যেতিয়া একো হৰণ কৰিম কি হ'ব ইনফিনিটি আহিব ওকে নেক্সট আমাৰ কি আছে sec এটা sec থিটাটো কি হয় sec থিটাটো হৈছে cos থিটাৰ বিপৰীত অনুপাত নহয় জানো cos থিটাৰ বিপৰীত অনুপাত নহয় জানো ইনভাৰ্স ৰেশিও cosৰ যদি বিপৰীত হয় cos থিটাত যিকেইটা ইয়াতে ভগ্নাংশ আছে গোটেইকেইটা উলুটাই দিয়া কাম খতম এতিয়া 1 আছে 1 টো উলুটাই দিলে কি হ'ব 1 এই হ'ব √3/2 টো উলুটাই দিলে কি হ'ব 2/√3 হৈ যাব বুজি পালা এতিয়া 1/√2 উলুটাই দিলে √2 হৈ যাব হাফক উলুটাই দিলে কি হ'ব 2 হৈ যাব এইটো কি আছে ইয়াৰে 0ৰ তলত একো নথকা মানে 1 এটা আছে ঠিক আছে শূন্যৰ তলত 1 এটা আছে এইটো উলুটাই দিলে কি হ'ব 1/0 অৰ্থাৎ শূন্যৰে যদি একো হৰণ কৰো কি আহিব ইনফাইনাইট বুজি পালা খুব সিম্পল হয় আৰু যেতিয়া sec থিটাটো যেনেকৈ ওলাই গ'ল এই sec থিটাটো উলুটাকৈ লিখি যোৱা ইয়াতে cosec থিটা আহিব ইয়াতে কি আহিব 2 আহিব তাৰপিছত কি আছে √2 আছে তাৰপিছত কি আছে ইয়াতে কিবা ক্যালকুলেশন মিস্টেক হৈছে জানো নাই হোৱা ঠিকে আছে তাৰপিছত আমাৰ আহিব 2/√3 আছে 2/√3 আৰু লাষ্টত আছে 1 এইটো হৈ গ'ল আমাৰ cosec থিটা cosec থিটাটো ক'ৰ পৰা লিখিলো যেনেকৈ sec থিটা পালো এই sec থিটাটো উলুটাকৈ লিখিছো আৰু নহলে এনেকৈও কৰিব পাৰা যে ইয়াতে cosec থিটাটো কি হয় sin থিটাৰ উলুটা ন তো ইয়াতে যিকেইটা ভগ্নাংশ আছে সেইকেইটা উলুটাই দিয়া ইয়াতে হাফ আছিলে উলুটাই দিছো 2 হৈ গ'ল 1/√2 আছে উলুটাই দিছো 2 হৈ গৈছে √3/2 আছে উলুটাই দিলো 2/√3 আৰু 1 উলুটাই দিলে 1 এ হ'ব বুজি পালা এইটো হৈছে আমাৰ cosec থিটাৰ আৰু লাষ্টত আমি কি চাম এতিয়া cot থিটা কি হয় cot থিটা হৈছে tan থিটাৰ উলুটা ন tan থিটা যিটো আছে তাৰ উলুটা তো tan থিটাটো উলুটাই দিয়া ইয়াতে কি আছে 0/1 তো 1/0 হ'ব এইটো ইনফাইনাইট হৈ গ'ল 1/√3 আছে এইটো কি হ'ব √3 হৈ যাব 1 আছে 1 এ হৈ ৰব √3 আছে 1/√3 হ'ব ঠিক আছে আৰু এইটো কি হৈ যাব ইনফিনিটি আছে এটা ইনফিনিটি উলুটালে কি হ'ব এইটো ইনফাইনাইটক তোমালোকে উলুটাবই নোৱাৰা তো সেইকাৰণে তোমালোকে চাব লাগিব যে আৰু আমি বেলেগ কিবা চাব পাৰো জানো cot থিটা মানে কি হয় cot থিটা মানে আমি এনেকৈও ক'ব পাৰো 1/tan থিটাটো হয়ে তাৰ লগতে আৰু এটা ফৰ্মুলা দিছিলো ইয়াতে চোৱা cot থিটা মানে কি 1/tan থিটাটো হয় আৰু cos থিটা বাই sin থিটা তো এইখিনি তোমালোকে এতিয়া ইয়াতে কৰিব পাৰিবা cos থিটা বাই যদি sin থিটা হয় তো এই 0 টো 1 এৰে হৰণ কৰিম তো কি আহিব আমাৰ ইয়াতে আহি যাব 0 তো এনেকৈ তোমালোকে মনত ৰাখিব পাৰিবা যে ইনফাইনাইটক যদি ইনভাৰ্স কৰা হয় উলুটাই দিয়া হয় ইনভাৰ্স কৰিলে 0 আহিব ঠিক আছে এনেকৈ তোমালোকে মনত ৰাখিব পাৰা যে শূন্যটো উলুটালে আমাৰ ইনফাইনাইট আহে আৰু ইনফাইনাইটক উলুটাই দিলে আমাৰ 0 আহে ঠিক আছে এইখিনি হল ডিগ্ৰীৰ কথা তো আজিৰ ক্লাছটোত আমি মেইনলি আলোচনা কৰিলো ত্ৰিকোণমিতি আৰম্ভ কিয় হৈছিলে ত্ৰিকোণমিতি আমি কিয় শিকিব লাগে আমি যেতিয়া ট্ৰায়াঙ্গলৰ কথা চলিব সেই ট্ৰায়াঙ্গলৰ এটা বাহু দিশ জ্ঞান থাকিলে আমি বাকী কেইটা বাহু দিশ উলিয়াবৰ কাৰণে ত্ৰিকোণমিতি শিকিব লাগে এতিয়া ইয়াতে আমি কেইটামান ডিগ্ৰীৰ কথা আলোচনা কৰিলো এটা কুৱেশ্যনৰ ফালে আহিছো এতিয়া এই কুৱেশ্যনৰ থ্ৰুৰে আমি আজিৰ ক্লাছটোৰ মেইন বস্তুখিনি বুজি পাম যে আমি কি শিকি আছো আমি ইয়াতে মই সাপোজ কৰিলো এই কোণটোৰ মান হৈছে 45 ডিগ্ৰী ঠিক আছে এই কোণটোৰ মান হৈছে 45 ডিগ্ৰী আৰু এক্সামত আমাক কৈ দিলে ইয়াৰে যোনটো আগৰ বাহু আছে বাহুটো হৈছে 4 সেন্টিমিটাৰ এতিয়া আমাক কুৱেশ্যন কৰিছে যে কৰ্ণটো উলিওৱা এই কৰ্ণডালৰ দিশ কিমান হ'ব এতিয়া এইখিনিৰ এনসাৰ তোমালোকে মোক কোৱাচোন তোমালোকে উলিয়াব পাৰিবা জানো নোৱাৰা কাৰণ তোমালোকে এতিয়ালৈকে পাইথাগোৰাছ থিওৰেমে জানি আছা এতিয়া ইয়াতে যদি আমি ত্ৰিকোণমিতি ইউজ কৰো আমাৰ এনসাৰ আহিব কেনেকে চোৱা ত্ৰিকোণমিতিত আমি দুটা ৰেশিও পাইছিলো এটা সাইন আছিল এটা কস আছিল আৰু এটা কট আছিলে tan আছিলে সাইন কস tan আৰু এই তিনিটা যে ৰেশিও আছে ত্ৰিকোণমিতিক ৰেশিও সেই ৰেশিও কেইটাই কি কৰে এটা বাহু কেইটাৰ কানেকশন দেখায় ন আমাক এতিয়া কোনটো বাহু লাগে আমাক লাগে এইটো বাহু আৰু বিপৰীত বাহুটো আমাক দিয়া আছে মানে আমি এতিয়া যোনটো বিপৰীত বাহু দিয়া আছে এইটো কোণ ন এই কোণটোৰ বিপৰীত বাহু এই বিপৰীত বাহু আৰু কৰ্ণৰ কানেকশন থকা ত্ৰিকোণমিতিক ৰেশিও কোনটো সেইটো জানিব লাগে তো আমি এতিয়া অলৰেডি মুখস্থ কৰি ৰাখিম যে কোণটোৰ বিপৰীত বাহু আৰু কৰ্ণৰ কানেকশন কিহত থাকে সাইন থিটা ক্লিয়াৰ তো আমি কি কম ইয়াতে কম সাইন
সাইন থিটাৰ জাগাত কিমান আহিব থিটাৰ জাগাত আহিব 45 ডিগ্ৰী সাইন 45 ডিগ্ৰী এটা সাইনে কি বুজায় যে কোণটো বিপৰীত বাহু কিমান 4 সেন্টিমিটার ডিভাইডেড বাই কি কৰ্ণ অৰ্থাৎ কোয়েশ্চন মাৰ্কটো বুজি পালা এটা এই যেটো ৰেশিও মই লিখিলো এই বস্তুখিনি আমাক কোনে হেল্প কৰিলে obviously ট্ৰিগনোমেট্ৰি কিন্তু বেলেগৰ আহে জানো এইটো বেলেগত নোৱাৰিবা এইটো তোমালোকে যদি পাইথাগোৰাছ থিওৰেম ইউজ কৰিব যোৱা এনসাৰ নাহে কাৰণ পাইথাগোৰাছ থিওৰেমে দুটা বাহুৰ দিশ বিচাৰে যদি এইটো বাহু আৰু এইটো বাহু দুটা গম পায় তেতিয়াহে থাৰ্ড সাইডটো ক'ব পাৰে ঠিক আছে তো এইখিনিলৈকে আমি লিখিলো এটা sin 45 ডিগ্ৰী মান কিমান তো sin 45 ডিগ্ৰী ভ্যালুটো তোমালোকে জানিব লাগিব তো তাৰ কাৰণে মই তোমালোকক কি লিখালো এই লিষ্টখন লিখালো বুজি পালা কিয় এই লিষ্টখন লিখিলো এই লিষ্টখনৰ ইম্পৰ্টেন্স কি এই ইম্পৰ্টেন্সটো হৈছে এইটো ওকে এটা sin 45 ডিগ্ৰী মান কিমান আছে 1/√2 তো আমি ইয়াতে কি লিখি দিম আমি ইয়াতে লিখি দিম 1/√2 হল ইজ ইকুয়াল কি আহিব 4 বাই কোয়েশ্চন মার্ক এটা এখানে ক্রস মাল্টিপ্লাই কৰিলে কি আহিব ক্রস মাল্টিপ্লাই কৰিলে আহিব কোয়েশ্চন মার্ক ইকুয়াল 4√2 তো এইখিনি আমাৰ आंसर হৈ গল মানে আমাৰ যেটো কৰ্ণৰ দিক ইয়াতে উলিয়াব দিছে কৰ্ণৰ দিক কিমান হ'ব 4√2 ডান আশা কৰো ক্লিয়াৰ সকলোৰে সকলোৱে ধুনীয়াকৈ বুজি পালা যে আমি ট্ৰিগনোমেট্ৰি কেনেকৈ ব্যৱহাৰ কৰো ট্ৰিগনোমেট্ৰিৰ মেইন ইউজ কি মেইন ইউজ কেনেকৈ কৰো এটা আমি এইটো বাহু উলাইছো এইটো বাহু পাৰিম নে নাই নিশ্চয় পাৰিম এইটো পাৰিম এটা এইটো বাহু উলিয়াবলৈ হলে আমি চাব লাগিব যে কোণৰ বিপৰীত বাহু এই যেটো কোণ আছে ইয়াৰে বিপৰীত বাহু আৰু লাগি থকা বাহু ইহতৰ কানেকশনটো কোনে বুজায় ইহতৰ কানেকশন বুজাব 10 মানে ইয়াতে আহিব 1045 কিয় 1045 লিখিলো কাৰণ বিপৰীত বাহুটো দিয়া আছে কিমান 4 আৰু তলৰটো উলিয়াব লাগে এটো x বুলি কৈ দিলো এটা ইয়াতে তোমালোকে ভ্যালু কেইটা বহাই দিয়া 1045 মানে কি 1 1045 ডিগ্ৰী ভ্যালু কিমান 1 তো 1 হলে ইয়াতে কি আহিব 4/x আছে অৰ্থাৎ x ইকুৱেল আহি গল 4 আশা কৰো ক্লিয়াৰ তো x ৰ ভ্যালুটো কিমান আহি গল 4 তো আমাৰ তলৰ বাহুটো হ'ব 4 সেন্টিমিটাৰ এইটো কিমান আছে এইটো 4 সেন্টিমিটাৰ আছে আৰু এইটো কিমান আছে এইটো হৈছে 4√2 আশা কৰো ক্লিয়াৰ সকলোৱে ধুনীয়াকৈ বুজি পালা তো এইখিনি হৈছে আমাৰ ইয়াতে আমাৰ এইটো কোৱেশ্চনৰ आंसर এইখিনি বস্তু ইয়াতকৈ বেলেগ আৰু নাই ইয়াতকৈ বেলেগ তোমালোকে জানিব লগা নাই তো ট্ৰিগনোমেট্ৰিৰ ৰেশিও কেইটাৰ ব্যৱহাৰ কি এটা ইয়াতে এংগলৰ ভ্যালু কেইটা তোমালোকে ভাবিব পাৰা যে এংগলৰ ভ্যালু ইয়াতে 45 আছে যদি এক্সামত 50 ডিগ্ৰী দি দিয়ে তেতিয়া কি কৰিম তো নিদিয়ে এক্সামত আমাক যেতিয়া ইয়াতে এংগলটোৰ কথা ক'ব এই এংগলটো এনেকুৱা এটা এংগল দিব যাতে আমি এক্সামত সলভ কৰিব পাৰো আৰু সলভ কৰিব কেতিয়া পাৰিম যদিহে আমাক এই কেইটা দিয়া থাকে হয়তো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 ডিগ্ৰী 90 ডিগ্ৰী এই কেইটাৰ কিবা এটা আমাক দিয়া থাকিব যদি দিয়া নাথাকিলে আমি কনভাৰ্ট কৰি ল'ব পাৰিম আমাক যদি দিয়া নাথাকে আমাক যদি এনেকুৱা দি দিয়ে আমাক সাপোজ এক্সামত দিয়ে বাৰু এক্সামত এনেকুৱা নহয় যে আমাক সদায় সহজে দিব এক্সামত আমাক দিব sin 120 ডিগ্ৰী এনেকুৱা বস্তু দিব এটা sin 120 ডিগ্ৰী ভ্যালু কি হ'ব আমিতো নাজানো আমি এতিয়ালৈকে কি শিকিছো আমি এতিয়ালৈকে শিকিছো অকল 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 ডিগ্ৰী 90 ডিগ্ৰী আমাক যদি sin 120 ডিগ্ৰী দিয়ে আমি পাৰিম নে নাই তো ইয়াৰে কাৰণে আমাৰ ৰুল আহিব ঠিক আছে এইটো আমি কনভাৰ্ট কৰিব পাৰিম কেনেকে আমি ইয়াতে লিখিম sin 90 ডিগ্ৰী প্লাস 30 ডিগ্ৰী sin 90 প্লাস থিটা এইটো ফৰ্মুলা আহিব এটা ফৰ্মুলা বুলি নকয় এইটো এটা ওয়ে হয় আৰু এইটো বস্তু আমি আজিৰ ক্লাছত আলোচনা নকৰো বাৰু এইটো আমি এনেকৈ কনভাৰ্ট কৰিব পাৰিম লিখি পেলাই ঠিক আছে এইটো আমি এনেকৈ কনভাৰ্ট কৰিব পাৰিম তো আলটিমেটলি বাৰু এইটো আমি নেক্সট ক্লাছত আলোচনা কৰিম বৰ্তমানৰ কাৰণে আমি আজি এটা কথাই ভালদৰে বুজি পাব লাগে যে ট্ৰিগনোমেট্ৰি হয় কি ট্ৰিগনোমেট্ৰি যে এটা ৰেশিও হয় বহুত টান বস্তু নহয় এটা বাহুৰ দিক আৰু যদি আমাক এটা কোণৰ মান দিয়া থাকে আমি বাকি কেইটা বাহু যাতে উলিয়াব পাৰো তাৰ কাৰণেহে ট্ৰিগনোমেট্ৰি শিকিব লাগে আৰু ইয়াতে কোণৰ ভ্যালুটো কি হয় কোণৰ ভ্যালুটো ডিপেন্ড কৰিব আমাৰ এই কেইটাৰ ওপৰত আমি সদায় কনভাৰ্ট কৰিব লাগিব এনেকুৱা এংগলত তো তোমালোকে এই চাৰ্টখন লিখি ৰাখা এইখন তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰা লগতে আজিৰ ক্লাছটো লাগিলে দুবাৰ চোৱা তিনিবাৰ চোৱা ফৰ্মুলা কেইটা মনত ৰাখা কোনটো কাৰ বিপৰীত অনুপাত হয় কোনটো sin থিটা cosec থিটা কি হয় sin থিটাৰ বিপৰীত নে sec থিটা কাৰ বিপৰীত এই গোটেইখিনি বস্তু আজি ভালদৰে মন কৰা নোটছখিনি বনাবা বেছি নোটছ এনেও নহয় এটা পেজ হ'ব তো সেই এটা পেজ ভালদৰে লিখি পেলাই ভালদৰে চোৱা যদি ক্লাছটো ভাল লাগিছে কমেন্ট বক্সত এবাৰ থাম্বছ আপ কৰি দিবা যদি কিবা ডাউটছ আছে যিকোনো ধৰণৰ ডাউটছ তোমালোকে বোলে মোক কন্টাক্ট কৰিব বিচাৰিছা মোক কন্টাক্ট কৰিব পাৰিবা টেলিগ্ৰামত মেথছ বাই নিৰ্মল ছাৰ বুলি সাৰ্চ কৰিবা টেলিগ্ৰামত তোমালোকে পাই যাবা তাত তোমালোকে কন্টাক্ট কৰিব পাৰিবা যিকোনো ধৰণৰ ডাউটছ সুধিব পাৰা আৰু কথাটো হ'ল কি ট্ৰিগনোমেট্ৰি যেতিয়াকৈ ষ্টাৰ্ট কৰিছো আমি ট্ৰিগনোমেট্ৰি দুটা বা তিনিটা ক্লাছত কমপ্লিট কৰিম এই তিনিটা ক্লাছত তোমালোকে কন্টিনিউয়াছলি ক্লাছ কেইটা চোৱা তাৰ পিছত তোমালোকৰ ট্ৰিগনোমেট্ৰি আৰু ডাউটছ নাথাকে ঠিক আছে তাৰপিছত আমি আকৌ আগৰ নিচিনাকৈ প্ৰেক্টিছ কুৱেশ্যন কৰি আছিলো আমি প্ৰেক্টিছ কুৱেশ্যন নিশ্চয় কৰিম আৰু তো লগ পাম সকলোকে এটি নতুন ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ এণ্ড বাই বাই